নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে এই ঘৰটোৰ ফাউণ্ডেশ্যনৰ পৰা ফিনিচিঙলৈ কিমানখিনি টকা খৰচা হ'ল আপোনালোকক এই ভিডিঅ'টোত মই গোটেইখিনি কৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ঘৰটোৰ এইটো ফ্ৰণ্ট ছাইডটো আমি যেতিয়া ডিজাইন কাটিছোঁ ঠিক এনেকুৱা আছিলে আৰু এইটো বেক ছাইড হয়। বেক ছাইডটো অলপ চিম্পলকৈ দিয়া গৈছে। আৰু এতিয়া মই আপোনালোকক ঘৰটোৰ বহল কিমান দিলোঁ আৰু দীঘল কিমান হ'ল গোটেইখিনি কৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে ঘৰটোত কিমানখিনি টকা খৰচা হৈছে সেইটো আপোনালোকক মই হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। ঘৰটো আমি বহল দিছোঁ 20 ফুট আৰু দীঘলটো 21 ফুট আছে আৰু ঠাই বহুতে কম, সেয়েহে ঘৰটোৰ মিলাবলগীয়া হৈছে। আৰু এইটো ফ্ৰণ্টত আমি এখন বাৰাণ্ডা দিছোঁ। বাৰাণ্ডাখন 6 ফুট বহল আছে আৰু দীঘলটো 10 ফুট দিছোঁ। আৰু বাৰাণ্ডাখনত উঠি এইটো বেডৰুম হয় আৰু তেখেতসকলে আজি 15 দিনমান হ'ল ঘৰটো হোম কৰি সোমাইছে। আৰু এইটো ৰুমৰ দীঘলটো 21 ফুট দিয়া হৈছে, বহলটো 10 ফুট আৰু ঠিক এনেকুৱাকৈ ৰুমটো বনোৱা হৈছে আৰু দীঘল হৈছে ভালেখিনি। আৰু এইটো ড্ৰয়িং ৰুম, এইটো 10 ফুট বহল আছে আৰু 15 ফুট দীঘল। এনেকুৱাকৈ দুটা ৰুম বনোৱা হৈছে আৰু ঘৰটোৰ স্কুৱেৰ ফিট হ'ল 420 স্কুৱেৰ ফিট আছে। আৰু এতিয়া আপোনালোক মই অলপমান ঘৰটোৰ বেক ছাইডটো দেখাই দিম। বেক ছাইডৰ মুধাখন, বেক ছাইডৰ মুধাখন এনেকুৱাকৈ ৰং লগা হৈছে। পিছলৈ ইয়াতে এখন সৰু বাৰাণ্ডা এখন দিয়াৰ কথা আছে। আৰু এতিয়া মই আপোনালোকক ঘৰটোৰ কিমানখিনি টকা খৰচা হৈছে ফাউণ্ডেশ্যনৰ পৰা টিংপাত ৰং যিমানখিনি ইয়াতে বয় বস্তু লাগিছে মুঠ খৰচা হৈছে 4,40,760 টকা মুঠ খৰচ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানেই। ধন্যবাদ।